সকলোকেই বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ডাঙৰক সেৱা আৰু সৰুক মৰম যাচিলোঁ। এইবাৰ বহাগত ঘৰ যোৱা নহ'ল, গতিকে ভাবিলোঁ মোৰ নতুন ঘৰতে মই বিহুৰ আয়োজন কৰোঁ। উৰুকা নিশা নিমকি, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু আৰু তেল পিঠা বনাবলৈ ৰেডি কৰি ৰাখিলোঁ। ৰাতিপুৱাই উঠি মেলি ধুনীয়াকৈ গা পা ধুই পূজা পাতল কৰি পিঠা পনা বনোৱাত লাগিলোঁ। সঁচাকৈ বহাগ মাথো এটি মাহ নহয়, বহাগ হ'ল প্ৰত্যেক অসমীয়াৰ কাৰণে আৱেগ। যিসকল লোক বাহিৰত আছে, কৰ্মসূত্ৰই হওক, পঢ়া শুনাৰ কাৰণে হওক, তেওঁলোকে নিশ্চয় বুজি পাব। যিমানকণ পাৰোঁ সিমানকণে কৰিলোঁ, বজাৰৰ পৰা আদি কৰি চব নিজেই কৰিলোঁ। সঁচাকৈ বেয়া লাগিছে ঘৰত যাব পৰা নাই, কিন্তু মনত দুখ দি নিজে বেয়া ফিল কৰি লাভ নাই। গতিকে য'ত আছোঁ তাতেই যদি বিহু পাতিব পাৰোঁ সেয়াই বহুত। সেয়া কেক এটাও বনালোঁ, লগতে চিৰা, মুড়ি, দৈ, গুড়, ক্ৰীম, কল সকলোবোৰ খালোঁ। লগতে মোৰ লগৰজনীকো বিহুৰ আৱেগ অকণমান হ'লেও বুজালোঁ। সেয়াই, এইদৰেই মই নিজৰ বিহু পালন কৰিলোঁ। আশা কৰিছোঁ ভাল পালে ভিডিঅ'টো। থেংক ইউ।